তিনিচুকীয়া জিলাৰ তিৰাশী নং মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত বৰগোলাই দিহিং ক্ৰীড়া প্ৰকল্প সমন্বয় ক্ষেত্ৰ অনুষ্ঠিত হ'ব ২১ সংখ্যক আদিবাসী মহাসভাৰ। ইতিমধ্যে প্ৰস্তুতি তুংগত হৈ উঠিছে আৰু মাত্ৰ দুদিন পাছত প্ৰায় ৮৭ বিঘা মাটিত অনুষ্ঠিত হ'ব ২১ সংখ্যক আদিবাসী মহাসভা, য'ত অসম উত্তৰ পূৰ্বাঞ্চল ৰাজ্যৰ লগতে ঝাৰখণ্ড, পশ্চিমবংগ, ছত্তীশগড়, উৰিষ্যা তথা ভাৰতবৰ্ষত বসবাস কৰা আদিবাসী লোকসকল ২১ সংখ্যক আদিবাসী মহাসভাত উপস্থিত থাকিব বুলি উদযাপন সমিতিৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ আতিথ্যত বৰগোলাই দিহিং ক্ৰীড়া প্ৰকল্পৰ সমন্বয় ক্ষেত্ৰত ২৯ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ২১ সংখ্যক আদিবাসী মহাসভা। ১ ফেব্ৰুৱাৰীৰ দিনা অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন সহ ঝাৰখণ্ডৰ কেইবাগৰাকীও মন্ত্ৰী বিধায়ক। আনহাতে মুকলি সভাত অসমৰ বিভিন্ন দল সংগঠনৰ নেতৃত্ব তথা গণ্যমান্য ব্যক্তি উপস্থিত থাকিব বুলি উদ্যোক্তা সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিয়ে। ১ ফেব্ৰুৱাৰীৰ দিনা মুকলি সভাত ৫ লক্ষাধিক লোকৰ সমাগম হ'ব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে উদ্যোক্তাসকলে। এই মুকলি সভাত জনজাতিকৰণ, মাটিৰ পট্টা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা ধৰি অসমত বসবাস কৰা আদিবাসী লোকসকলৰ মৌলিক অধিকাৰৰ ওপৰত আলোচনা কৰা হ'ব। হয়, আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তথা তিনিচুকীয়া জিলা সমিতি আৰু জানি শক্তি সমিতিৰ আতিথ্যত মাৰ্ঘেৰিটা বৰগোলাই খেলপথাৰত ২৯ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈকে ২১ সংখ্যক মহাসভা আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আমাৰ প্ৰায় কাম প্ৰস্তুতি আমাৰ ইতিমধ্যে চলি আছে আৰু ২ এদিনত শেষ হৈ যাব। আৰু আপোনালোকে দেখিছে পিছফালে যে আমাৰ আদিবাসীসকলৰ বিভিন্ন সমাজৰ ওৰাংমুৰা চাওতাল কল ভিল কয়া যিমান আছে তেওঁলোকৰ এটা প্ৰদৰ্শনী তেওঁলোক বনাই আছে। বিভিন্ন সমাজক আমি ইয়াত আমন্ত্ৰণ জনাইছোঁ। আমাৰ 4 দিনৰ এই কাৰ্যসূচীত 29 তাৰিখৰ পৰা যি আৰম্ভ হ'ব, আমাৰ 30 আৰু 31 তাৰিখে বিভিন্ন আলোচনা চক্ৰ আমি ৰাখিছোঁ। আদিবাসী সমাজৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক এই দিশসমূহ তাত আলোচনা কৰা হ'ব। বিভিন্ন সমাজৰ সংস্কৃতিৰ ওপৰতো আমি ইয়াত আলোচনা কৰিম আৰু আমি আশা ৰাখিছোঁ এই মহাসভা এটা সফল মহাসভা ৰূপে পৰিগণিত হ'ব। এই মহাসভাত এনেকুৱা এটা বিষয়সমূহ ফুটি উঠক যি নেকি আমাৰ বিভিন্ন সময়ত আমি দেখা পাওঁ যি ৰাজনৈতিক দলসমূহে আমাক ইমান বছৰে আজি ৭৭ সংখ্যক 77th ইয়েৰ এই গণৰাজ্য দিৱস কালি পৰহি পাৰ হৈ গৈছে আৰু ৭৭ বছৰে আমাৰ এই সমাজখনৰ যে একো উন্নয়ন নহ'ল এই বিষয়সমূহ ইয়াত আলোচনা কৰা হ'ব। আৰু ১ তাৰিখে যি আমাৰ মূল কাৰ্যসূচী আছে মুকলি সভা, এই মুকলি সভাত আমি আশা কৰিছোঁ প্ৰায় ৩ লাখ আদিবাসী ৰাইজ গোট খাব, সমবেত হ'ব। ইয়াত আমি ইতিমধ্যে প্ৰস্তুতিয়ে বিভিন্ন জেগাত বিভিন্ন জিলাত আমি প্ৰচাৰ আমি তুংগত ৰাখিছোঁ। আৰু ১ তাৰিখৰ যি মুকলি সভা, এই মুকলি সভাত আদিবাসী নেতা যি আদিবাসী CM আদিবাসী মুখ্যমন্ত্ৰী ঝাৰখণ্ডৰ হেমন্ত সোৰেনে ইয়াত অংশগ্ৰহণ কৰিব, কেইবাজনো কেবিনেট মন্ত্ৰী ইয়াত অংশগ্ৰহণ কৰিব। আৰু এই মুকলি সভাত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন ছাত্ৰ সংগঠনক ইয়াত আমি আমন্ত্ৰণ জনাইছোঁ। বিভিন্ন সমাজৰ ওৰাংমুৰা চাওতাল কল বিল কয়া যিমান সমাজ আছে আদিবাসী সমাজৰ প্ৰত্যেকটা সমাজৰ সভাপতি সম্পাদকক ইয়াত আমি আমন্ত্ৰণ জনাইছোঁ। আৰু আমি এটাই আহ্বান জনাম অসমৰ আদিবাসী ৰাইজক যাতে সকলোৱে দলে বলে ওলাই আহক আৰু এই মহাসভাটো এটা সফলভাৱে সমাপ্তি ঘটে আৰু সফল হওক এয়া আমি কামনা কৰিছোঁ। বিশেষকৈ আমাৰ এই তিনিচুকীয়া জিলা সমিতিক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা পৰিয়ালৰ হৈ
ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ। ইয়াত থকা জানি শক্তিকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তিনিচুকীয়া জিলাৰ অন্তৰ্গত যিমান আঞ্চলিক সমিতিসমূহ আছে তেওঁলোকে দিনে ৰাতি একাকাৰ কৰি এনেকুৱা এটা ইভেণ্ট তৈয়াৰ কৰিছে। আমি বহুত নথৈ আনন্দিত, কাৰণ আমি বেলেগ বেলেগ যি মহাসভাসমূহ হয় আমাৰ আজিৰ ডেটলৈকে আমাৰ 3 দিন বাকী আছে। এই 3 দিনৰ আগলৈকে সম্পূৰ্ণ নহয়, আমাৰ প্ৰস্তুতিসমূহ সম্পূৰ্ণ নহয়। কিন্তু এই তিনিচুকীয়া জিলাবাসী ৰাইজকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে দেখিছে, আপোনালোকে ঘৰৰ পৰা মহিলাসকলো আহিছে, বাইদেউসকল, বয়সস্থ আবাল বৃদ্ধাসকলো ওলাই আহিছে। আমাক ভাল লাগিছে। কণ ছাত্ৰ ছাত্ৰীসকলেও ইয়াত ওলাই আহিছে, কণ ভাইটি ভণ্টিহঁতেও ওলাই আহি হাত ধৰি এই কামসমূহ আগুৱাই লৈ যোৱাত সহায় কৰিছে। সেয়েহে আমি কেন্দ্ৰীয় সমিতিৰ হৈ ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিম যে এই যি 29 তাৰিখৰ পৰা যি কাৰ্যসূচী আছে, কোনো ধৰণৰ এনেকুৱা অপ্ৰীতিকৰ ঘটনা নহয়, আমাৰ এই মহাসভাটো সফল সমাপ্তি ঘটে, এই আমি কামনা কৰিছোঁ। বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী থকা স্বত্বে আপোনালোকে কিহৰ প্ৰয়োজন হ'ল যে হুজুৰ ঝাৰখণ্ডৰ পৰা আপোনালোকে চিএম? নহয়, আমি কথা হ'ল যে অসমৰ মুখ্যমন্ত্ৰী আছে, কিন্তু এইটো আদিবাসী মহাসভা এটা ইভেণ্ট হয়, এটা মানে আমাৰ এটা উৎসৱ এটা হয়। সেইকাৰণে আমাৰ যি আদিবাসী CM আছে, আমি কোনো ৰাজনৈতিক আকাংক্ষা কৰি বা ৰাজনৈতিক অংক কৰি যে তেখেতক মাতিছোঁ এনেকুৱা ধৰণৰ কথা নহয়। আমাৰ ইয়াত উৰিষ্যাৰ পৰাও আমাৰ গেষ্টসমূহ আহিব, ৱেষ্ট বেংগলৰ পৰাও আহিব, ঝাৰখণ্ডৰ পৰাও আহিব, এনেকুৱা ধৰণৰ অন্যান্য ৰাজ্যৰ পৰাও আহে প্ৰত্যেকবাৰ মহাসভাত। আৰু মুখ্যমন্ত্ৰীক আমি এপ্ৰ'চ কৰিছিলোঁ, অনুমতি বিচাৰিছিলোঁ যে এই মহাসভাত মাতিবলৈ। তেখেত ইমান ব্যস্ত, আমাক তেওঁ কনচেল লেটাৰ দি আমি দিছিলোঁ, অনুমতি পত্ৰ দিছিলোঁ, এই অনুমতি পত্ৰই আমাক উত্তৰ নিদিলে। আৰু যোৱা বৰ্ষৰ যি মহাসভা আছিল, যে প্ৰদীপ নাগ, আমাৰ জাতীয় নায়ক প্ৰদীপ নাগৰ গৃহ জিলাত তেখেতৰ নেতৃত্বত যি মহাসভা হৈছিল, তাতো আমি অসমৰ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনাইছিলোঁ, তাতো নাহিলে। তাৰ আগৰ বছৰ যি আমাৰ 2024 মহাসভা আছিলে, তাতো আমি বিশ্বনাথ জিলাত তাতো মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনাইছিলোঁ, তাতো তেখেত নাহিলে। তো আমাৰ ভয় হ'ল এইবাৰো মুখ্যমন্ত্ৰী যাতে কিজানি আমাক কথা দি নাহিব এক মুহূৰ্তত। সেইকাৰণে আমি তেখেতক এপ্ৰ'চ কৰিছিলোঁ, কিন্তু তেখেতে আমাক কোনো ধৰণৰ সঁহাৰি নজনোৱাত আমি ঝাৰখণ্ডৰ যি আমাৰ আদিবাসী মুখ্যমন্ত্ৰী আছে তেখেতক আমন্ত্ৰণ জনাইছিলোঁ। সেইকাৰণে আমন্ত্ৰণ জনাইছোঁ, কাৰণ আমাৰ অসমৰ ৰাইজে এই আদিবাসী মুখ্যমন্ত্ৰীজনক ওচৰৰ পৰা পাবলৈ তেওঁ ইচ্ছা কৰিছে, আৰু কোনো ওচৰৰ পৰা দেখা নাই। বিভিন্ন সংবাদ মাধ্যম বা ছ'চিয়েল মিডিয়াত তেওঁলোকে দেখে। আজি আমি 1 তাৰিখে আমাৰ অসমৰ আদিবাসী সমাজে এই ঝাৰখণ্ডৰ যি মুখ্যমন্ত্ৰী আহিব তেখেতক ওচৰৰ পৰা চাব। যিহেতু এই মহাসভা লৈ আপোনালোকে কি বাৰ্তা দিব? কাৰণ অহা কেইদিন পিছতে বিধানসভা ইলেকশ্যন, 24 বিধানসভা ইলেকশ্যন হ'ব, কি প্ৰভাৱ পৰিব? নহয়, আমি ইতিমধ্যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ৰাজনৈতিকভাৱে আন্দোলন কৰাৰ ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। কাৰণ আমি ৭৭ বছৰে আমাৰ সমাজখন অন্যান্য সমাজৰ দৰে সন্মান সহকাৰে জীয়াই থাকিবলৈ যি এটা বিচাৰে, সেইটো তেওঁলোকে পোৱা নাই। আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ জন্মলগ্নৰে পৰা যি আমাৰ দাবী আছে, যি অনুসূচীকৰণৰ, যি আদিবাসী জনগোষ্ঠী অনুসূচীকৰণ অৰ্থাৎ জনজাতিকৰণৰ যি দাবী আছিল, এই দাবী বিভিন্ন চৰকাৰে, কংগ্ৰেছ হওক, অসম গণ পৰিষদে হওক, এতিয়া বৰ্তমান বিজেপিয়েও এই জনজাতিকৰণৰ বিষয়টোক তেওঁলোকে আগ নবঢ়ালে। সেইকাৰণে আমি ক্ষোভিত। আগন্তুক যি আমাৰ নিৰ্বাচন আছে, এই মহাসভাতে আমি আগন্তুক কাৰ্যসূচীৰ এটা সূচী তৈয়াৰ কৰিম, আৰু আমি ৰাজনৈতিকভাৱে আন্দোলন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যেতিয়া আমি এটা ৰাজনৈতিক ফাইট কৰিমেই, যুদ্ধ কৰিমেই, আৰু 40টা সমষ্টিৰ বিষয়ে এই মহাসভাতে কথা পাতিম। কাৰণ ইতিমধ্যে ওলাই গৈছে আমাৰ যি জয় ভাৰত পাৰ্টি আছে, এই জয় ভাৰত পাৰ্টিৰ পৰা আমি 40টা সমষ্টিত এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বদ্ধপৰিকৰ। ইতিমধ্যে বিভিন্ন ঠাইত আমাৰ এই সমিতিসমূহ, যি ভোট সমিতি হওক বা আমাৰ অন্যান্য যিবিলাক গ্ৰাছৰুটৰ যি প্ৰাথমিক পৰ্যায়ৰ সমিতিসমূহ, এই ৰাজনৈতিক দলৰ যিসকল বিষয়ববীয়া তেওঁলোকে ইতিমধ্যে গঠন কৰি আছে। কি ক'ব, যিহেতু 1990 চনৰে যি কোকৰাঝাৰতে জনগোষ্ঠী পুনৰ বিৰোধী হ'ব নেকি, আচাৰ কি প্ৰতিক্ৰিয়া? এই সংঘৰ্ষ আমি ক'ব বিচাৰোঁ একেবাৰে সৰু ঘটনা এটা আছিল। এটা দুৰ্ঘটনাক আলম লৈ একাংশ দুষ্কৃতিকাৰীয়ে তাত আমাৰ আদিবাসী সমাজৰ গৃহ যি ধ্বংস কৰিলে। আজি হাড় কঁপোৱা জ্বৰতো শিবিৰত থাকিবলগীয়া হৈছে। এই ঘটনাক আমি নিন্দা কৰিছোঁ, আৰু হত্যা হিংসাই কোনো সমাজে কামনা নকৰে। আৰু যি BTCত শান্তি পৰিৱেশ আছিলে, এই ঘটনাই এটা অশান্তিৰ এটা বিৰাজ কৰি আছে। আৰু এই ঘটনাই
সেই ঘটনা হওক, কাৰণ আমি আদিবাসী সমাজ শান্তসুস্থ, আমি সদায় শান্তি বিচাৰোঁ। আজি তেওঁলোকে যিবিলাক দুষ্কৃতিকাৰীয়ে প্ৰশাসনৰ চকুৰ আগত সন্মুখতে তেওঁলোকে জ্বলাই ধ্বংস কৰিলে, আজিলৈকে এজনকো আটক নকৰিলে, গ্ৰেপ্তাৰ নকৰিলে। এই কাৰ্যক আমি তীব্ৰ নিন্দা কৰিছোঁ আৰু সিদিনা আমি গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিনিধিকা দাহ কৰিছোঁ। আমি অলপ থমকি ৰৈছোঁ। আমাৰ যি মহাসভা এটা ইভেণ্ট আছে, ডাঙৰ ইভেণ্ট, এই ইভেণ্টৰ পিছতেই কিন্তু এই ঘটনাক আমি তীব্ৰ প্ৰতিবাদ কৰিম। আমি অসম বন্ধৰ দৰেও কাৰ্যসূচী ল'বলৈ পূৰ্বতেও আমি ঘোষণা কৰিছিলোঁ আৰু এই মহাসভাৰ থলীৰ পৰাই আমি কৈছোঁ, এই মহাসভা শেষ হোৱাৰ লগে লগে কিন্তু আমি সেই ঘটনাৰ আমি এটা উচিত প্ৰত্যুত্তৰ দিম আৰু যিসকল দুষ্কৃতিকাৰী আছে তেওঁলোকক শীঘ্ৰে গ্ৰেপ্তাৰ নকৰালৈকে আমাৰ এই আন্দোলন চলিব। যিহেতু আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্বত আছে আপুনি, যে অনাগত দিনত যে দেবেন ওৰাঙে ৰাজনীতিক যুদ্ধ কৰিব, নিজৰ পাৰ্টিত টিকেট লৈ পিনি এনেধৰণে টিকেট ল'ব নেকি? হয়, কথাটো এনেকুৱা ধৰণৰ, আমি দেখিছোঁ আজি ৭৭ বছৰে আমাৰ জাতিৰ যি দুৰ্গতি বা আমি যি আমাৰ সদৌখন আদিবাসী ছাত্ৰ সন্থাৰ আমি জন্ম লগ্নৰে পৰা আমি জড়িত, যিহেতু ময়ো বহুত দিনৰ পৰা এই সংগঠনত আছোঁ আৰু দেখা পাইছোঁ যে যিকোনো ধৰণৰ আমি আন্দোলনেই কৰোঁ, ধৰ্ণাই কৰোঁ, কিন্তু এই কথাবিলাক আমাৰ সঠিকৰূপে উত্থাপন নকৰে। আমি দেখিছোঁ শীতকালীন অধিৱেশনত আমি তাত নিজেই উপস্থিত আছিলোঁ। আমাৰ যিসকল নেতা আছে, যিসকলক আমি বাছনি কৰি নিৰ্বাচিত কৰি পঠাওঁ, এষাৰো মাত মাতিবলৈ তেওঁলোকে ভয় কৰে। আজি অখিল গগৈয়ে অকলে তেওঁ সদন হিলাই দিয়ে, বিধানসভা হিলাই দিয়ে। তেখেতে চিঞৰিলে তেখেত সোমোৱাৰ লগে লগে এটা উৰুলি আহে। এনেকুৱা ধৰণৰ নেতা নিৰ্বাচিত কৰি পঠালেহে আমাৰ সমস্যাসমূহ সমাধান হ'ব বুলি ভাবোঁ। সেইকাৰণে আমি ৰাজনৈতিক পথাৰত যামেই আৰু যদি এনেকুৱা ধৰণৰ কথা বতৰা হয়, আমাৰ সংগঠনে মোক অনুমতি দিয়ে, নিশ্চয় যি ২৬ বিধানসভা নিৰ্বাচন আছে, এই নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু আছোঁ। কেনেধৰণে কাম কাজ চলি আছে? আগন্তুক ২৯, ৩০ আৰু ৩১ আৰু ১ ফেব্ৰুৱাৰী তাৰিখে তিনিচুকীয়া জিলাৰ লিডু বৰগোলাইত ২১তম আদিবাসী মহাসভা বহুত মানে সুন্দৰভাৱে যুঁজা চলি আছে আৰু সকলোকে আমি আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা সকলোকে আহ্বান জনাইছোঁ। সকলোৱে অসমৰ বিভিন্ন প্ৰান্তত থকা, গাঁৱত থকা, বাগানত থকা, চাহ বাগিচা অঞ্চলত থকা, আদিবাসী অধ্যুষিত অঞ্চলত থকা সমূহ ৰাইজক আমি উক্ত তিনিচুকীয়া জিলাৰ লিডু বৰগোলাইত সকলোকে আমি দলে বলে উপস্থিত হ'বলৈ আহ্বান জনাইছোঁ। কাৰণ এই আগন্তুক ২১তম যি মহাসভা, এই মহাসভাত আদিবাসী জনগোষ্ঠীৰ বিভিন্ন বিষয়ৰ ওপৰত, আদিবাসী জনগোষ্ঠীৰ বিভিন্ন সমস্যাসমূহৰ ওপৰত, আদিবাসী জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰাজিৰ ওপৰত ইয়াত আলোচনা হ'ব আৰু ইয়াত বিভিন্ন শিক্ষাবিদ, শৈক্ষিক মহল, বিভিন্ন বুদ্ধিজীৱী আৰু ঝাৰখণ্ডৰ CMক ইয়াত নিমন্ত্ৰণ জনোৱা হৈছে। সকলোকে আমি অনুৰোধ জনাইছোঁ, সকলোৱে আদিবাসী সমাজ দৰদী, জাতিৰ দৰদী, বাগানত থকা, বস্তিত থকা, টাউনত থকা সকলোকে আমি আদিবাসী জাতিটোক ভাল পোৱা সকলোকে আমি দলে বলে এই উক্ত মহাসভাত আহিবলৈ অনুৰোধ জনাইছোঁ। যদিহে ২১তম আদিবাসী মহাসভাত নাহে আপোনালোকে, তেন্তে নিজকে আদিবাসী বুলি পৰিচয় দিয়াৰ আপোনালোকৰ অধিকাৰ নাই। সেয়েহে সকলোকে অনুৰোধ জনাইছোঁ, আগন্তুক ২৯, ৩০, ৩১ আৰু ১ ফেব্ৰুৱাৰী তাৰিখে সকলোকে আমি দলে বলে উপস্থিত হ'বলৈ আমি বিনম্ৰ আহ্বান জনাইছোঁ।